নমস্কাৰ। আজি সন্ধিয়া প্ৰায় 7:15-20 সময়ত দক্ষিণ গুৱাহাটীৰ আয়ুৰ্চন্দ্ৰ হস্পিটেল আৰু দিল্লী পাব্লিক স্কুলৰ কাষত থকা ডাঙৰ ফ্লেটত এজাক মৌপিয়া চৰাই, বিশেষকৈ বেছিভাগ হেৰি আহিছে চেষ্টনাট হেডেড বি ইটাৰ, ব্লু চিক বি ইটাৰ, এনেকুৱা মৌপিয়া দুবিধমান একেলগে জাক পাতি আহিছে। আচলতে ৰাতিপুৱা আৰু সন্ধিয়া সময়ত সিহঁতে খাদ্যৰ সন্ধানত ওলায়। খাদ্য পৰুৱাবিলাক সেইটো সময়ত বহুত বেছিকৈ ওলায়। সন্ধিয়া সময়ত ওলালে সিহঁতে গোটেই জাকটোৱে আহি পেলাই সেইদিনা খোৱাত আৰম্ভ কৰে। কিন্তু আজি সিহঁতৰ কি দুৰ্ভাগ্য যে সিহঁতে সেই পোকবিলাক খাবলৈ আহি থাকোঁতে হঠাৎ আহি পেলাই সেই বতাহত আহি পেলাই এটা ফ্লেটত খুন্দা মাৰিলে। ফ্লেটত বাস কৰা অভিষেক শইকীয়া নামৰ এজন চৰাই ভাল পোৱা মানুহ, অত্যন্ত ভাল পায় তেওঁলোক দুটাই পৰিয়ালত। আৰু তাতে আমাৰ মেম্বাৰো বসতি কৰে, জয়ন্ত কলিতা আৰু নয়নমণি হাজৰিকা, একেলগে থাকে তেওঁলোকৰ ওচৰা-ওচৰিকৈ। সেই ঘৰটোতে আজি দুৰ্ভাগ্যজনকভাৱে প্ৰায় 40টা মৌপিয়া চৰাই আহি খুন্দা মাৰিলে। খুন্দা মাৰোঁতে প্ৰায় 35টা মানুহৰ মৃত্যু হোৱা বুলি শুনিলোঁ আৰু মোলৈ এখন পিকচাৰ পঠালে। মই বহুত দুখ পালোঁ। প্ৰায় সিহঁতৰ আত্মাৰ সদগতিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু যি দুটা বা তিনিটা বাচিল, সেই তিনিটাক মই খোৱাৰ কাৰণে পানী দিয়াৰ কথা কৈছোঁ। আৰু পানীৰ উপৰি সিহঁতে খাই আচলতে পোক পতংগ, যেনেকুৱা আমাৰ মৌ, বৰল, এইবিলাক ধৰি এই গাউনি, যাক আমি ফ্লাই বুলি কওঁ, বা মহ দিলেও খাব, মাখি এইবিলাক দিলেও খাব। কিন্তু হ'লেওতো হেৰি আৰু ভাল খাদ্য নহয়। আচল খাদ্যটো হ'লে ফৰিং, মৌপিয়া এইবিলাক খাব। গতিকে সেইটো দিয়া বৰ টান। সেইকাৰণে সিহঁতক মই পোহ বনাব নোৱাৰি। সেইকাৰণে মই কৈছোঁ তেওঁলোকক থিৰ হ'বৰ কাৰণে এবাটি পানী দি থওক আৰু কিবা ওচৰত কিবা খাদ্য যদি পালে দি থওক। আৰু কিন্তু অন্য খাদ্য সিহঁতে নাখায়, পোক পতংগ এটা পৰিতৃপ্ত। আৰু পাহাৰৰ দাঁতিত সিহঁতে বসতি কৰে। হিমালয়ৰ পাদতে আমাৰ অসমখন, আমাৰ পূৰ্বাঞ্চল বা আমাৰ ভাৰতবৰ্ষখন পাহাৰেৰে আবৃত ঠাইটো। গতিকে সেই পাহাৰৰ নামনিৰ ভূভাগত সিহঁতে মাটিত গাঁত খান্দি বাঁহ সাজে। বাঁহ সাজি তাতেই ঘূৰণীয়া মাৰ্বলৰ দৰে ঘূৰণীয়া বগা ৰঙৰ কণী পাৰে, 4-5টা, প্ৰজাতি ভেদে 6-7টা এনেকুৱা কণী পাৰে। বা হেৰি পাৰ হ'লে বেছি ভাল পায়, নদীৰ পাৰ, পাহাৰী জুৰি, নিজৰা এইবিলাকৰ পাৰৰ সিহঁতে গাঁত খান্দি বাঁহ সাজে। আৰু খাদ্য প্ৰচুৰ পায়, পোক পতংগ বহুত পায়। কুমটি, কেঁচু, উইচিৰিঙা এইবিলাক খাব পায়। সেইকাৰণে সেনেকুৱা জেগাত সিহঁতে বাঁহ সাজে। গতিকে আজি এই চৰাইখিনিৰ হঠাৎ হোৱা মৃত্যুই আমাক সঁচাকৈ ব্যথিত কৰিছে। আমি ৰাজ্যিক পক্ষী সুৰক্ষা সমিতি, বিশ্ব পক্ষী দিৱস উদযাপন সমিতি, এইবিলাক এই অনুষ্ঠানবিলাকৰ ফালৰ পৰা আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু অভিষেক শইকীয়াই আমাক খবৰটো দি যি এটা তেওঁৰ পক্ষী প্ৰাণ হিচাপত তেওঁৰ যিটো মনৰ ক্ষোভখিনি মোৰ আগত প্ৰকাশ কৰিলে বা দুখখিনি প্ৰকাশ কৰিলে, সেইটো কাৰণে তেখেতক মই অভিনন্দন জনাইছোঁ। এনেকুৱা পৰিৱেশ প্ৰাণ, পক্ষী প্ৰাণ মানুহ আমাক আৰু বহুত লাগে। এনেকুৱা মানুহ যাতে ওলায় আৰু পক্ষীৰ প্ৰতি প্ৰাণ লৈ তেওঁলোকে, সেইটো কাৰণে মই আহ্বান জনাইছোঁ। আৰু এনেকুৱা চৰাইবিলাকৰ যাতে আৰু এনেকুৱা কৰুণ মৃত্যু নহয়, সেইটো কাৰণে দুখ লাগে। কিয় আমাৰ গুৱাহাটীখনলৈ বিল্ডিঙেৰে ভৰ্তি হৈ গ'ল, বিল্ডিঙত আহি চিধাই খুন্দা খাই চৰাইবিলাকৰ অপমৃত্যু হয়। এই অপমৃত্যু ৰোধ কৰাৰ কাৰণে আমি আচলতে সাৱধান হ'ব হ'ল। আৰু আমি সিহঁতক পৰিৱেশ দিয়াৰ কাৰণে চিন্তা কৰিব লাগিব। আৰু সিহঁতে পাহাৰৰ 1000 মিটাৰ উচ্চতালৈকে সিহঁতে 1000 মিটাৰ বা তাতকৈ অলপ বেছি বা কম এনেকুৱা ঠাইত হিমালয়ৰ পাদদেশ বা আমাৰ পাহাৰবিলাকৰ ভূভাগটো তলৰ ভূভাগ
নামনিৰ ভূভাগত গাঁতখান্দি বাঁহ আছে আৰু পুৱা গধূলি এটা খাদ্যৰ সন্ধান ওলাই আহে আৰু সেইকাৰণে আমি এটা সময়ত মদাৰ গছ ৰুই দিছিলোঁ শিমলু গছ ৰুই দিছিলোঁ ঘৰৰ কাষত ৰুওঁতে শিমলু ফুলিলে মদাৰ ফুলিলে এই মৌ বৰল আদি জাতীয় পোক পতংগবিলাক খাব আহে সেই ফুলৰ মৌ খাব আহে মৌ খাব আহিলে এই মৌ পিয়াবিলাকৰ বিভিন্ন প্ৰজাতি ধৰি লওক আজি যিটো চেষ্টাত বি ইটাৰ বিয়াৰ্ডেড ব্লু বিয়াৰ্ডেড বি ইটাৰ বা বাঁহপাতৰ দৰে এটা আছে মৌপিয়া এনেকুৱাবিলাক বিভিন্ন মৌপিয়া আহে গতিকে আজিৰ এই মৌপিয়াকেইটাই আমাক বহুত দুখ দিলে মানে ভগৱানে তেওঁলোকৰ আত্মাবিলাকক আমি স্বৰ্গত বসতি হওক বুলি মই প্ৰাৰ্থনা জনাওঁ